হেল্ল' ষ্টুডেণ্টছ তো ইয়াতে ক্লাছ 10ৰ যিহেতু এক্সাম আমাৰ হাফ ইয়াৰলি আহি গ'ল তো তাৰ বাবে বহুতো ছাত্ৰ ছাত্ৰী যিসকল ক্লাছ 12ত পঢ়ি আছে তেওঁলোকৰ এটা প্ৰশ্ন আছিল যে আমাৰ হাফ ইয়াৰলি এক্সাম কেতিয়া হ'ব তো সেই যদি আমি প্ৰশ্ন উত্তৰ দিবলৈ যাওঁ ইয়াতে তোমালোকে দেখিছাই সেইখন মই আগতো তোমালোকক দেখুৱাইছোঁ তো তোমালোকৰ হয়তো মনত নাই কিন্তু ইয়াতে তোমালোকৰ দিয়া আছে হাফ ইয়াৰলি এক্সামৰ টাইম নৱেম্বৰ 2025 তো অক্টোবৰটো আমাৰ এইটো ছেপ্টেম্বৰ চলি আছে তো ছেপ্টেম্বৰৰ পিছতে আমাৰ ধৰা অক্টোবৰতো পূজা চূজা আছে এইবিলাকলৈ যাব তো নৱেম্বৰৰ হয়তো ফাৰ্ষ্ট উইক মানে কি হ'ব আমাৰ হাফ ইয়াৰলি এক্সাম হ'ব কাৰণ যিহেতু আকৌ জানুৱাৰীত আকৌ আমাৰ ৰিভিজন টেষ্ট আছে বা আমাৰ যোনটো চিলেকশ্যন টেষ্ট আছে সেইটো জানুৱাৰীত যিহেতু হ'ব গতিকে নৱেম্বৰৰ ফাৰ্ষ্ট উইক মানে কি হৈ যাব আমাৰ হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'ব এতিয়া কথাটো হ'ল যে আমাৰ নেক্সট টাৰ্গেটটো আমি সেই হাফ ইয়াৰলি এক্সামত ৰাখিব লাগে আমি যদিও ফাৰ্ষ্ট ইউনিট টেষ্টটো ভালদৰে দিয়া নাছিলোঁ তাক আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ আৰু যিহেতু আমাৰ নৱেম্বৰ মাহ আহি পৰিব নৱেম্বৰৰ পিছত থাকিব কি ডিচেম্বৰ জানুৱাৰী হয়নে ফেব্ৰুৱাৰীত যিহেতু এক্সামেই হ'ব ধৰি লোৱা তো আমাৰ হাতত মাত্ৰ দুমাহ থাকিব গতিকে আমি যদি হাফ ইয়াৰলি এক্সামটো টাৰ্গেট কৰিব পাৰোঁ আৰু সেই মতেদি হাফ ইয়াৰলি এক্সামৰ আমি যদি চিলেবাছখিনি আমি যদি এতিয়াই কভাৰ কৰি থ'ব পাৰোঁ হাফ ইয়াৰলি আগে আগে গোটেইখিনি আমি কমপ্লিট কৰিব পাৰোঁ তো হাফ ইয়াৰলি আমাক কি কৰিব এটা সুযোগ দিব আমাৰ প্ৰেক্টিচৰ আমাৰ নিজৰ নম্বৰ বহুৱাৰ আৰু লগতে আমাৰ যোনবিলাক পেপাৰ প্ৰেজেণ্টেশ্যন আছে বা এক্সামত কিদৰে লিখিব লাগে সেইখিনি জনাক বা নিজকে জনাক এটা সুবিধা দিব এই হাফ ইয়াৰলি এক্সামে গতিকে নৱেম্বৰৰ যি হাফ ইয়াৰলি এক্সাম আছে বেছি দিন নাই তোমালোকৰ হয়তো লাগিছে যে হয়তো এইটো ছেপ্টেম্বৰ চলি আছে অক্টোবৰ নৱেম্বৰ আছে কিন্তু মাজত এমাহ আছে মাত্ৰ এই এমাহৰ ভিতৰতে তোমালোকে কি কৰিব লাগিব এটা ভাল প্ৰিপাৰেশ্যন কৰি তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে মানে ৰেডি হ'ব লাগিব আৰু সেইটো মই বাৰে বাৰে এটা বস্তু বাৰে বাৰে কৈ আছোঁ যে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো কিন্তু তোমালোকে ইমান লাইটলি নল'বা একেবাৰে চিৰিয়াছ হৈ যদি তোমালোকে হাফ ইয়াৰলি এক্সামত ধৰি লোৱা 60% আনিব পাৰা তোমালোকৰ ধুনীয়াকৈ আমাৰ যোনটো ফাইনেল এক্সাম আছে তাত তোমালোকে ধুনীয়াকৈ কিন্তু 80% প্লাছ ধুনীয়াকৈ আনিব পাৰিবা গতিকে হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰিবলৈ মানে ষ্টাৰ্ট কৰিবলৈ হৈছে আৰু হাফ ইয়াৰলি এক্সামৰ চিলেবাছ কি হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন তো সেইটো আমি ট্ৰাই কৰিম যে হাফ ইয়াৰলি চিলেবাছ এটা দিবলৈ কিন্তু চিলেবাছ ৱাইজ কি হয় বস্তুবিলাক কি হয় কেতিয়াবা ডিষ্ট্ৰিক্ট ৱাইজলৈ বেলেগ হৈ যায় চিলেবাছখিনি কিন্তু আমি যোনটো চিলেবাছ প্ৰিপেয়াৰ কৰিম নেক্সট টাইম মানে হাফ ইয়াৰলি চিলেবাছ যোনটো দিম সেইটো একাডেমিক কেলেণ্ডাৰ মতে এখন চিলেবাছ বনাম বাৰু পিছত আমি সোনকালে বাৰু সেইটো কৰিম আৰু এটা কথা ইয়াতে যে হাফ ইয়াৰলি এক্সামটো ইয়াতে 50 মাৰ্কছৰ দিয়া হৈ আছে কিন্তু কিছুমান কলেজত দেখা যায় যে তেওঁলোকে 100 মাৰ্কছৰো লোৱা দেখা যায় আৰু হাফ ইয়াৰলি এক্সামত কিন্তু মেক্সিমাম চিলেবাছ কভাৰ হৈ যায় সেইটো কথা জানি ল'বা আমাৰ যোনটো প্ৰি ফাইনেল আছে তাততো গোটেইখিনি চব চিলেবাছ কভাৰ হয় কিন্তু মেক্সিমাম কলেজত কি কৰে নৱেম্বৰৰ ভিতৰতে কিন্তু তেওঁলোকৰ চিলেবাছ কমপ্লিট কৰিবলৈ ট্ৰাই কৰে হয়তো 2-এটা চেপ্টাৰ থাকি যায় কিন্তু নৱেম্বৰৰ ভিতৰতে তেওঁলোকে গোটেই চিলেবাছটো কমপ্লিট কৰা ট্ৰাই কৰে গতিকে সেই হাফ ইয়াৰলি চিলেবাছৰ কাৰণে মানে হাফ ইয়াৰলিৰ কাৰণে আমি সেইকাৰণে কি কৰিব লাগিব যিমানখিনি আমাৰ কমপ্লিট হয় বা কলেজৰ পৰা যোনখিনি আমাৰ চিলেবাছ দিয়া হয় সেই গোটেইখিনি কভাৰ কৰিবলৈ আমি ট্ৰাই কৰিব লাগিব তো এইখিনি আছিলে হাফ ইয়াৰলি মানে এক্সামৰ কথা তো ইয়াতে এটা ইনফৰমেশ্যন দিওঁ তো আমাৰ এপত ইতিমধ্যে আছামিজ আৰু ইংলিছৰ এই দুটা ছাবজেক্টৰ ইতিমধ্যে নোটছ আমাৰ প্ৰভাইড কৰা হৈছে আমাৰ ইংলিছৰ নোটছৰ দাম হৈছে মাত্ৰ 99 ৰুপিজ আৰু আছামিজৰ হৈছে 98 ৰুপিজ তো ইয়াতে তোমালোকে পাবা চেপ্টাৰ ৱাইজ গোটেই কুৱেশ্যন আনচাৰ্ছ পাবা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পাবা আৰু গ্ৰামাৰখিনিও ইয়াতে ডিটেইলছত থাকিব তো এই গোটেইখিনি মাত্ৰ তোমালোকৰ 98 আৰু 99 ৰুপিজত পাবা মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিছোঁ তাত গৈ তোমালোকে ইজিলি বাই কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'ত আহি কৰোঁ কিপ ৱাচিং কেন লাৰ্ণ